আজি শুভ সন্ধিয়াত আমি ছাৰৰ ঘৰলৈ আহিছিলোঁ বিশেষ এটা কাৰণবশতত আৰু ছাৰৰ ঘৰত আহিয়ে আমি ছাৰৰ লগত কথা বতৰাৰ পাছত আমি ছাৰৰ লগত লাইব্ৰেৰী চাব আহিলোঁ। লাইব্ৰেৰী চাব আহি আমি অভিভূত হৈছোঁ, যিটো আমাৰ লগত আমাৰ উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ডাঙৰীয়াও আহিছিলে আৰু আহি আমি সৰ্বপ্ৰথমতে ছাৰক লগ কৰি কথা বতৰা পতাৰ পিছত আমি লাইব্ৰেৰী যিটো দেখিলোঁ, জীৱনত আমি বহুত জেগাত ৰাজহুৱা কামত গৈছোঁ, বহুত মানুহৰ লগত উঠা বহাও কৰিছোঁ, বহুত ঠাইত দেখিছোঁ। অন্যান্য দিশৰ পৰা আমি চালোঁ ছাৰৰ কিতাপ কমচে কম 1000ৰ ওপৰত আছে আৰু তাৰ উপৰিও ছাৰৰ যিটো লাইব্ৰেৰী আপোনালোকে নিশ্চয় দেখিছে, অন্যান্য আমাৰ গভৰ্ণৰৰ লগত উঠা আছে, চিফ মিনিষ্টাৰৰ লগত উঠা আছে আৰু এনেকৈ ধৰণৰ আমি একচুৱেলি সঁচা কথা ক'ব গ'লে আমি 2-4জনৰ আমাৰ ল'ৰা ছোৱালী, আমাৰ নতুন যিটো আমাৰ জেনেৰেশ্যন, যিটো আমাৰ ছাত্ৰ ছাত্ৰীক আনি আমি নিশ্চয় সময় পালে আমি ছাৰৰ ঘৰত আমি এদিন আনিম লাইব্ৰেৰীৰে আমি পুথিভঁৰাললৈ আনিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে এইবিলাক দেখিছে নিশ্চয়। আমি ছাৰৰ ঘৰত আনি এই ল'ৰা ছোৱালীক আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিসকল অভিভাৱক আছে আমাৰ সমাজৰ লগত জড়িত হৈছে আৰু তেওঁলোককো মই অনুৰোধ কৰিম ছাৰৰ ঘৰত আহি যাতে এই লাইব্ৰেৰীটো একবাৰ চাই যাওক। আপোনাৰ ধৰক পাৰ্কত যাব নালাগে বা তেনেকুৱা মন্দিৰত যোৱা আৰু ছাৰৰ লাইব্ৰেৰীত আহি পেলাই অহা একেই পুণ্য আৰু ইয়াতকৈ আৰু আমি ভাল দৃশ্য উপভোগ কৰিম বুলি জীৱনত ভবা নাছিলোঁ। আজি সঁচাকৈ অভিভূত আৰু যিহেতু ছাৰৰ আজি আমাক এখনি সুন্দৰ এখনি কিতাপ আমাক উপহাৰ দিছে, উপহাৰ দিয়াৰ লগে লগে ছাৰক ধন্যবাদ আমাক জ্ঞাপন কৰিছে, ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা আমাৰ জাতিৰ গৌৰৱ, অসমীয়া মানুহৰ গৌৰৱ, ছাৰে ইমান এটা গুৰুত্বপূৰ্ণ দায়িত্বত চাকৰি কৰি আছে, অধ্যক্ষ পদত থাকিও কিতাপৰ লগত পেপাৰৰ লগত লগ লাগি ইমান ধুনীয়াকৈ ছাৰে এইবিলাক কথা আমাক আজি কৈছে। মনৰ কথাবিলাক আমি ছাৰক সুধিছোঁ, ছাৰৰ মনৰ কথাবিলাক সুধিছোঁ আমি ছাৰক, আপোনালোকে ইমান সময় পাই ক'ত ছাৰ, যিহেতু আপোনাৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব, আপুনি ইমান ব্যস্ত জীৱন তথাপিতো আপুনি ইমান কিতাপ এইবোৰ লিখিবলৈ আপুনি কেনেকৈ পালে ছাৰ, কেনেকুৱা পাৰিছে? ছাৰে কৈছে মই ৰাতিলৈকে লিখোঁ আৰু চেষ্টা কৰিলে মানুহে নিশ্চয় সকলোৱে পাৰিব, তোমালোকেও পাৰিবা। ছাৰে আমাক এনেকুৱা এটা মনোভাৱেৰে কথা কৈছে, আমি সেইকাৰণে ছাৰৰ হাতে লিখা নিজে কিতাপ ইমানখিনি কিতাপ লিখিছে, আগত দেখুৱাইও গৈছোঁ মই আৰু এয়াও দেখুৱাইছোঁ ওপৰে তলে আৰু এইবিলাক চব চিল আছে, কথা আছে, আপোনালোকে নিশ্চয় এইবিলাক দেখিছে আৰু আমি আশা কৰিম ছাৰে যাতে ভৱিষ্যতে আৰু অৱসৰৰ পাছত এনেকুৱা ভাল কিতাপ লিখে আৰু আমাক ৰাইজক উপহাৰ দিয়ে, অসমৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে। আমি জীৱনত আমি ডিব্ৰুগড়ত আমি দেখিবলৈ আমাৰ একচুৱেলি সৌভাগ্য, আমাৰে সৌভাগ্য। আপোনালোকে দেখিছে এইবিলাক গোটেইখিনি তেখেতৰ শিল্পী দিৱসৰ পৰা সাহিত্য সভাৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ সমাজ কৰ্মৰ লগত জড়িত বিভিন্ন সংগঠনৰ দিয়া, বিভিন্ন প্ৰতিষ্ঠানে দিয়া এইবোৰ আপোনাৰ আছে, শৰাই আছে, ইমান অভিভূত হৈছোঁ। আমি নিশ্চয় চেষ্টা কৰিম আৰু আমাৰ সমাজৰ ল'ৰা ছোৱালীক আনিবলৈ আৰু ছাৰৰ এই লাইব্ৰেৰী, এই পুথিভঁৰালটোত আমি দেখুৱাবলৈ।